তিনিচুকীয়াত বিৰলাচিত সেনা অসমৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীৰ জৰিয়তে কাৰাবন্দী হৈ থকা বিৰলাচিত সেনাৰ সংগ্ৰামী সৈনিক কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ৰন্তু পানী ফুকন, উপ সভাপতি উজ্জ্বল ৰাজখোৱা, তথ্য আৰু প্ৰচাৰ সচিব উৎপল দত্ত, যুটীয়া বিত্ত সচিব তন্ময় চেতিয়াৰ লগতে তিনিচুকীয়া জিলা সমিতিৰ মুখ্য সচিব বিপ্লৱ গগৈক অতি শীঘ্ৰে মুক্তি কৰি দিবলৈ দাবী জনায়। খিলঞ্জীয়াৰ পক্ষত সদায় বিৰলাচিত সেনাই মাত মাতি যাব। থলগিৰি খিলঞ্জীয়া মানুহৰ বাবে সদায় মূৰ তুলি মাত মাতি অস্তিত্ব ৰক্ষাৰ যি সংগ্ৰাম, সেই সংগ্ৰাম বিৰলাচিত সেনাই অনাগত দিনতো কৰি যাব বুলি উল্লেখ কৰে সংগ্ৰামী সৈনিকসকলে। বিৰলাচিত সেনা নামৰ সত্তাটোক এজন বা দুজন অপৰাধীৰ বাবে ধ্বংস কৰাৰ কুচক্ৰান্ত চলোৱাৰ অভিযোগ উত্থাপন কৰি তেনে কাৰ্যৰ বাবে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা তীব্ৰ গৰিহণা প্ৰদান কৰে নেতৃবৃন্দই। হয়, বিৰলাচিত সেনা অসম তিনিচুকীয়া আঞ্চলিক সমিতিয়ে আচলতে আজি এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে। কাৰণ আমাৰ কেইবাগৰাকীও শীৰ্ষস্থানীয় সতীৰ্থক ইতিমধ্যে কাৰাৰুদ্ধ কৰি ৰখা হৈছে। ৰন্তু পানী ফুকন আমাৰ মুখ্য সচিব, উৎপল দত্ত, তন্ময় চেতিয়া, লগতে তিনিচুকীয়াৰ মুখ্য সচিব বিপ্লৱ গগৈকে ধৰি কেইবাগৰাকীও আমাৰ সতীৰ্থ সৈনিকক যিদৰে কাৰাৰুদ্ধ কৰি ষড়যন্ত্ৰমূলকভাৱে কাৰাৰুদ্ধ কৰি বন্দী কৰি ৰাখিছে, এই কাৰ্য আচলতে বিৰলাচিত সেনাই কোনো কাৰণে সহ্য নকৰে। কাৰণ খিলঞ্জীয়াৰ পক্ষত সদায় মাত মাতি অহা সংগঠনটোক যিদৰে ষড়যন্ত্ৰমূলকভাৱে বাকৰুদ্ধ কৰাৰ বা কণ্ঠৰুদ্ধ কৰাৰ চেষ্টা কৰিছে, এই কাৰ্য আচলতে কোনো কাৰ্য গ্ৰহণযোগ্য নহয়। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে খিলঞ্জীয়াৰ পক্ষত সদায় থিয় হৈ খিলঞ্জীয়াৰ হকে মাত মাতি অহা বিৰলাচিত সেনাৰ নামৰ এই হত্যাটোক যাতে সন্মান কৰি যিসকল সতীৰ্থক ইতিমধ্যে তেওঁলোকে কাৰাৰুদ্ধ কৰিছে তেওঁলোকক মুকলি কৰি দিয়ক। আৰু খিলঞ্জীয়াৰ ছাত্ৰত মাত মাতি থকা এই সংগঠনটোক যিদৰে এটা অপশক্তি আৰু বহিৰাগত শক্তিয়ে ধ্বংস কৰাৰ যি পৰিকল্পনা কৰিছে, এই শক্তিৰ পৰা যাতে এই চক্ৰান্তত যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া নপৰে আৰু তেওঁলোকে যাতে আমাৰ সতীৰ্থসকলক মুকলি কৰি দি পুনৰ খিলঞ্জীয়াৰ স্বাৰ্থত বলিষ্ঠ কণ্ঠাই মাত মাতি যোৱা যাতে সবল ৰাস্তা মুকলি কৰি দিয়ে, তাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। আৰু যদি ইয়াৰ পাছতো যদি তেওঁলোকে যদি আমাৰ সতীৰ্থসকলক মুকলি কৰি নিদিয়ে তেনেহ'লে কিন্তু বিৰলাচিত সেনাই কিন্তু গণতান্ত্ৰিকভাৱে পুনৰ আন্দোলন কাৰ্যসূচী চলাই যাব। বিৰলাচিত সেনা অসম কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু লগতে তিনিচুকীয়া জিলা সমিতিৰ অধীনস্থ যিমানবোৰ আঞ্চলিক সমিতি আছে, আঞ্চলিক সমিতিৰ অধীনত আমি আজি এই দুঘণ্টীয়া যি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ৰূপায়ণ কৰাৰ মূলত কথাটো হ'ল যে বিৰলাচিত সেনা অসম কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিবৰ লগতে উজ্জ্বল ৰাজখোৱা ককাইদেউৰ লগতে উৎপল দত্ত আৰু তন্ময় চেতিয়াকে ধৰি তিনিচুকীয়া জিলা সমিতিৰ মুখ্য সচিব বিপ্লৱ গগৈক যিহেতু পৰিকল্পিতভাৱে আৰু চক্ৰান্তমূলকভাৱে কাৰাৰুদ্ধ কৰি ৰাখিছে, গতিকে আমি এই অৱস্থান ধৰ্মঘটৰ ইয়াৰ পৰাই এই মঞ্চৰ পৰাই আমি চৰকাৰলৈ আমি আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাইছোঁ যে অতি সোনকালে তেখেতলোকক মুক্তি কৰি দিয়ে যেন। আৰু খিলঞ্জীয়া পক্ষত সদায় বিৰলাচিত সেনা অসমে মাত মাতি যাব। থলগিৰি খিলঞ্জীয়া মানুহৰ হকে সদায় মূৰ তুলি জীয়াই থকাৰ যি এখন অস্তিত্ব ৰক্ষাৰ যি সংগ্ৰাম, সেই সংগ্ৰামখন বিৰলাচিত সেনা অসমে সদায় কৰি যাব। আৰু বিৰলাচিত সেনা নামৰ সত্তাটোক এজন বা দুজন অপৰাধীৰ বাবে কোনো ধৰণৰ সত্তাটোক ধ্বংস কৰাৰ যি কুচক্ৰান্ত, তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আগন্তুক দিনত এই চক্ৰান্তমূলকভাৱে কুপৰিকল্পিতভাৱে যিসকল ব্যক্তিক আমাৰ সতীৰ্থ সৈনিকসকলক কাৰাৰুদ্ধ কৰি ৰাখিছে, তেখেতলোকক পুনৰ আমি ইয়াৰ পৰাই দাবী জনাইছোঁ, দাবী উত্থাপন কৰিছোঁ। আৰু ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে, তেওঁলোকক অতি সোনকালে মুকলি কৰি দিবৰ বাবে আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ। গতিকে এজন দুজন মানুহ অপৰাধী থাকিব বা বেয়া থাকিবই, কিন্তু সেই বুলি যে সকলো গোটেই জাতীয় সত্তাটো যে বেয়া হ'ব, সেই কথা কোনোপধ্যে আমি বিৰলাচিত সেনা অসমে মানি নলওঁ। আৰু আগন্তুক দিনত এই কাৰাৰুদ্ধ হৈ থকা যিকেইজন আমাৰ সতীৰ্থ সৈনিক আছে, তেখেতলোকক মুকলি কৰি আগন্তুক দিনত খিলঞ্জীয়াৰ পক্ষত নিস্বাৰ্থভাৱে আৰু কাম কৰি যাবৰ বাবে যাতে তেওঁলোকক কাৰাৰুদ্ধ কৰি থকা ব্যক্তিসকলক মুক্তি কৰি দিয়ে, এই মঞ্চৰ পৰা আমি দাবী জনাইছোঁ। ধন্যবাদ। জয় অসম। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।